আজি আমি তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা আমি জনাই দিওঁ যে অসমবাসী ৰাইজক আমাৰ যি বহিষ্কৃত নেতা 2-4জনে আমাৰ ইয়াতে ভাগ হোৱা বুলি কৈছে সেইবোৰ আমি অসমবাসী ৰাইজক জনাই যে আমাৰ নেমচু এটাই আছে আৰু এটাই থাকিব আৰু আমাৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়া থাকিব আৰু আগন্তুক ডিচেম্বৰ মাহলৈকে তেখেতে থাকিব। আমি অসমবাসী ৰাইজক এই 2-4জন বহিষ্কৃত নেতাৰ পৰা প্ৰলোভন দি কথা কোৱাৰ পৰা আমি অসমবাসী ৰাইজক আমি জনাই দিওঁ যে এইবোৰৰ মাজত বিবৃত নহ'ব। 2-4জন নেতাক বহিষ্কৃত কৰা হৈছিল। এই 2-4জন নেতা বিটিআৰ নেমচু বুলি খুলিছে, এইটো হ'ল অবৈধ। হয়, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু তামোলপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি আজি এইকাৰণে কিছু কথা ক'ব লগা হৈছে যে যোৱাকালি যিটো বঙাইগাঁৱত নেমচুৰ ভাগ কৰাৰ প্ৰচেষ্টাৰে যিটো মানে সিহঁতে দ্বিতীয় কমিটি এটা গঠন কৰিছে, সেইটো আমাৰ কোনো ধৰণৰ কেন্দ্ৰীয় কমিটিয়ে বা কোনো ধৰণৰ যিমান উত্তৰ পূৰ্বাঞ্চলত নেমচুৰ ডিষ্ট্ৰিক্ট কমিটি আছে কোনো ধৰণৰ গম পোৱা নাই। আৰু তেখেতসকলে যিকেইজনে যোৱাকালি যিটো মানে নেমচু খোলাৰ যিটো এটা প্ৰচেষ্টা কৰিছে সেইটো এটা আমি ধিক্কাৰ দিছোঁ। এইটো কাৰণে ধিক্কাৰ দিছোঁ, সেইসকল হৈছে বহিষ্কৃত ব্যক্তি। তেওঁসকলে বহিষ্কাৰ কৰাৰ পিছত সিহঁতে আকৌ নেমচুৰ নামকৰণ কৰি পেলাই নেমচুটোক বদনাম কৰিব বিচাৰি আছে। নেমচুটো যি আমাৰ মানে উত্তৰ পূৰ্বাঞ্চলত যি শক্তিশালী হৈ আছে নেমচুটো, সেই নেমচুটোক আজি সিহঁতে ধ্বংস কৰাৰ প্ৰচেষ্টা লৈ আছে। সেইসকলক আমি সুকীয়াই দিব বিচাৰোঁ যে সেইসকলক আমি ধিক্কাৰ দিছোঁ যে এনেকুৱা নেমচুক ভাগ কৰিব যিটো এটা প্ৰচেছ কৰি আছে, নেমচুক যিটো এটা ধ্বংস কৰাৰ প্ৰচেষ্টা কৰি আছে, তেওঁলোকে সেইটো এটা আমি গৰিহণা দিছোঁ। তামোলপুৰ জিলা সমিতি আৰু বিভিন্ন জিলা সমিতি যিমানবোৰ জিলা সমিতি আছে নেমচুৰ সকলোৱে ধিক্কাৰ দিছে। আমি সকলোৱে একত্ৰিত হৈ পেলাই সকলোৱে আজি বাইট দিব লগা হৈছে। এইটো কাৰণতে বাইট দিব লগা হৈছে যে নেমচুক ভাগ কৰাটো আমি নিবিচাৰোঁ। আৰু আমাৰ যি বদৰুল ইছলামৰ বিৰুদ্ধে যিবিলাক কথা কৈছে এইবিলাক বিলকুল একদম মিছা কথা। তেওঁলোকে এইবিলাক বদৰুল ইছলামৰ বিৰুদ্ধে কৈ কেনে মানুহক যিটো এটা মানে বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে, আমাৰ নেমচুৰ যি বদনাম কৰিব বিচাৰিছে, এইবিলাক আমি নেমচুৰ প্ৰত্যেকখন জিলাই উত্তৰ পূৰ্বাঞ্চল প্ৰত্যেকখন জিলাই আমি সহ্য কৰিব নোৱাৰোঁ। গতিকে আমি বিচাৰোঁ যে নেমচুৰ কোনো কাৰণতে বদনাম হ'ব নালাগে। আৰু আগন্তুক দিনত যি নিৰ্বাচন মানে অধিৱেশন আহি আছে, এই অধিৱেশনত ডিচিশ্যন হ'ব যে আগন্তুক দিনত সভাপতি কোন হ'ব। কিন্তু এতিয়ালৈকে আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হিচাপে নেমচুৰ সন্মানীয় বদৰুল ইছলাম ডাঙৰীয়াই আছে আৰু তেখেতে এতিয়ালৈকে আছে আৰু চলি থাকিব। বিভিন্ন জিলা কমিটিৰ তৰফৰ পৰাও তেখেতকে আমি ছাপোৰ্ট কৰি আছোঁ। আৰু যি এইবিলাক কিছুমান দালালে যি প্ৰচেষ্টা কৰি আছে, কিন্তু আমি নেমচু আগৰ পৰাই আছোঁ। নেমচু বদৰুল ইছলামৰ সভাপতিৰ নেতৃত্বত সকলো নেমচু এতিয়াও আছে। আৰু 2-4জন ব্যক্তি যি বহিষ্কাৰ কৰিছে সেই ব্যক্তিসকলে সিহঁতক বহিষ্কাৰ কৰাৰ কাৰণে এইবিলাক বদৰুল ইছলামৰ বিৰুদ্ধে মানে বাৰ্তা দি আছে। তেওঁলোকে কিবা নতুন কমিটি গঠন কৰি আছে, বিটিআৰ কমিটি গঠন কৰি আছে, নেমচু বুলি কৈ আছে। এইবিলাক বিলকুল মিছা। মানুহে সকলো অসমবাসীক আমি আহ্বান জনাইছোঁ যে এই যি নতুন কমিটি গঠন কৰিছে ইহঁতে এইটো বিলকুল মিছা কথা। এইটো কমিটি কোনোপধ্যে শুদ্ধ নহয়, অবৈধ কমিটি। ইয়াক আমাৰ কেন্দ্ৰীয় কমিটি কোনো ধৰণৰ গম নাপায়, ডিষ্ট্ৰিক্ট কমিটিবিলাকো গম নাপায়। ইয়াক আমি অবৈধ হিচাপে সকলো নেমচুত যিমান জিলা কমিটি আছে উত্তৰ পূৰ্বাঞ্চলত সকলোৱে অবৈধ কমিটি হিচাপে ঘোষণা কৰিছে। যোৱাকালি বনোৱা যি কমিটি বনাইছে নেমচুৰ অবৈধ হিচাপে আমাৰ বদৰুল ইছলাম ডাঙৰীয়াই আজিলৈকে আছে আৰু আগন্তুক দিনৰ অধিৱেশন নোহোৱালৈকে তেওঁ আমাৰ সভাপতি হৈয়ে থাকিব।